লগতে এগৰাকী সহজ সৰল পবিত্ৰ মনৰ কৃষ্ণ ভকত আৰু কৃষ্ণ ভকতৰ মুখেৰে মই শেষত জানিব বিচাৰিছোঁ যে আমি যদি ভকতসকললৈ কিবা এটা উপদেশ দিবলৈ পৰামৰ্শ দিব লগা হয় ভকত কেনে হ'ব লাগে কেনেকুৱা হ'ব তাৰ উত্তৰ আহক গুৰুজনৰ বাণীৰে তেখেতৰ কণ্ঠেৰে আমি শুনো কৃষ্ণ উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আল জাল জীৱ কটকাল জৰা ভৈল পৰ জীৱন যাত্ৰাৰ বাটকুৰিবাই আমি প্ৰত্যেকেই জীৱনত সফলতা বিচাৰোঁ আৰু এই সফলতাৰ যাত্ৰাপথ কিন্তু ইমান সহজ নহয় কোৱা আছে যে জীৱন নহয় সেন্দুৰীয়া আলি নহয় পদুমৰ বাহি পৰা খলাবমাইটো দুৰ্গম দুৰূহ কণ্টক পাথৰে ভৰা আৰু এই কণ্টক পাথৰ সকলোবিলাক আঁতৰাই জীৱনৰ জয়গান গাব লাগিব মানৱতাৰ মন্দিৰত জীৱনৰ পূজা হোৱাকৈ আমি কাম কৰিব লাগিব তেনে ক্ষেত্ৰত সংস্কাৰ সংস্কৃতি আৰু আধ্যাত্মিক সচেতনতাই আমাৰ জীৱনক পৰিশুদ্ধ ৰূপত গঢ়িবৰ কাৰণে সহায়ক হয় তেনে ক্ষেত্ৰত আজিৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আপোনালোকক তেনেই বিশেষ এগৰাকী ব্যক্তিৰ সৈতে পৰিচয় কৰিবলৈ লৈছোঁ নমস্কাৰ মই যতীন্দ্ৰনাথ কৃষ্ণদাস আৰু আপোনালোকে মোৰ লগত চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান প্ৰতিটো অধ্যায়ৰ দৰে এই অধ্যায়তো এগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তি সহজ সৰল উদাৰ এগৰাকী কৃষ্ণ নামপ্ৰিয় ভকত সুদূৰ লখিমপুৰৰ পৰা JNKD নিউজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজিৰ অতিথি তেওঁৰ সৈতে চিনাকি হৈছোঁ কথা পাতিম তেওঁৰ বিষয়ে সবিশেষ জানিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম লগতে কওঁ আপুনিও হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি আপুনিও ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ মজিয়াত বহি দিব পাৰে আপোনাৰ ব্যক্তিত্বৰ প্ৰকাশ আহক তেন্তে আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথিৰ সৈতে চিনাকি হৈছোঁ আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ JNKD নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকিৰ এই মঞ্চত বহি আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে তেনেহ'লে দৰ্শকে বুজিবলৈ বৰ সহজ হ'ব কৃষ্ণ হয় আমি শ্ৰী প্ৰশান্ত পাঠক লখিমপুৰ জিলা ফুলবাৰী অঞ্চলৰ কৃষ্ণ লখিমপুৰ বুলি ক'লে নাওবৈচা বুলি ক'লে হয় আৰু আপুনি ফুলবাৰী বুলি কৈছে বহুত ঐতিহাসিক স্মৃতি জড়িত এটি এখন জিলা য'ত মহাপুৰুষ মাধৱ গুৰুজনে লখিমপুৰ লেটেকুপুখুৰীত জন্মগ্ৰহণ কৰিছিল বদলা পদ্মাৱতী নাৰায়ণপুৰত জন্মগ্ৰহণ কৰিছিলে তেনে এখন ঠাইৰ পৰা আপুনি এগৰাকী কৃষ্ণ ভকত হৈ আহিছে সেই ঠাইখনৰ বিষয়ে অলপমান যদি জনাই দিয়ে কৃষ্ণ আমাৰ লখিমপুৰ পশ্চিমলৈ আছে নাৰায়ণপুৰ লেটেকুপুখুৰী সত্ৰৰ ওচৰ তাতে আমাৰ মাধৱ পুৰুষজনাৰ জন্ম হৈছিলে আৰু আমাৰ হৈছে লালুক নাওবৈচা আঞ্চলিক কৃষ্ণপুৰ প্ৰাথমিক শাখা পাহাৰৰ কিনাৰলৈ আমাৰ গাঁওখন ধৰি লওক লালুক নাওবৈচাৰ উত্তৰ পূবত আমাৰ অৱস্থিত আপোনাৰ গাঁওখন অৱস্থিত আপোনাৰ পৰিয়াল আপোনাৰ বাল্যকাল কেনেদৰে পাৰ হ'ল হয় আমাৰ বাল্যকাল আমাৰ পৰিয়াল আমি খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিলোঁ আমাৰ দেউতা খেতিয়কে আছিলে ককাৰ দিনতো খেতিয়কে আছিলে আৰু আমিও তেনেকৈ বাল্যকালত ধৰি লওক স্কুল যাওঁ স্কুলৰ পৰা অহাৰ পিছত আমাৰ ককা দেউতাহঁতে আমাক গৰু চৰাবলৈ পঠিয়াই দিয়ে সেই সময়ত সেই ঠাইবিলাক বেছিভাগে চৰ অঞ্চল হয় আৰু একেবাৰে মুকলিমূৰীয়া আছিল হয় গৰু বান্ধাৰ তাত নিয়ম নাছিল গৰু এৰাল দিয়া গৈছিল আৰু চৰোৱা নিয়ম আছিল কেনেদৰে আছিলে হয় গৰু আমি স্কুলৰ পৰা অহাৰ পিছত চৰাবলৈ লৈ যাওঁ পাহাৰৰ কিনাৰে কিনাৰে চৰাওঁ তাতে আমাৰ মানে মেথুন চাপৰি বুলি এটা জেগা আছিলে মেথুন চাপৰি আৰু শিঙৰা নদীৰ পাৰে পাৰে যিখিনি মুকলি মাটি শুকান নদী বুলি এখন নদী আছে আৰু সেই নদীৰ কাষে মাজতে মানে ফৰেষ্ট ৰিজাৰ্ভ এতিয়া হৈ গ'ল আগত এইটো মুকলি জেগা আছিলে মেথুন চাপৰি বুলি কয় এই মেথুন চাপৰিতে আমি গৰু চৰাইছিলোঁ আপোনালোকৰ সেই সময়ৰ চৰ অঞ্চলত গৰু চৰাই ফুৰা হয় আৰু বৰ্তমান আমাৰ ল'ৰা ছোৱালী চৰ অঞ্চল বুলি ক'লে বুজিয়ে নাপায় হয় কেনেকুৱা পাৰ্থক্য দেখা পায় এতিয়া আজিকালি ল'ৰা ছোৱালীয়ে ধৰি লওক গৰু চৰাবলৈ নাযায় গৰু চৰাই ফুৰা নাই কুঁহিয়াৰ খেতি বা কুঁহিয়াৰ কেনেকৈ আমি পেৰিছিলোঁ এইখিনি দেখা নাই আমি সৰুতে আমি কুঁহিয়াৰ পেৰিছিলোঁ আমাৰ ককা দেউতা বা আমাৰ খুৰাহঁতৰ লগত আমি কুঁহিয়াৰ পেৰি কুঁহিয়াৰ ৰস খাওঁ গুড় খাওঁ এনেকুৱা এতিয়া আজিকালি আমাৰ ছোৱালীয়ে এইবিলাক দেখি পোৱা নাই আমি কৰিছিলোঁ আজিকালি বহুতখিনি পাৰ্থক্য মানে ডিফাৰেঞ্চ আমাৰ লগত নিমিলে তেওঁলোকৰ বহুতখিনি
এতিয়া স্কুললৈ আজিকালি ল'ৰা ছোৱালী চাইকেল লৈ যায়, আমিতো 2-3 কিলোমিটাৰ ৰাস্তা আমি খোজকাঢ়িয়ে গৈছিলোঁ, তেনেকুৱা। আপোনালোকৰ অঞ্চলত মিৰি, মিচিং, কাৰ্বি বিভিন্ন জনজাতি সকলো আছে আমাৰ অঞ্চলত। মিৰি, মিচিং, কাৰ্বি, নেপালী বেছিকৈ আছে। নেপালী সম্প্ৰদায় আমাৰ নিজৰ ককাই ভাইৰ নিচিনা। আমি সৰুৰ পৰা বহুত মিলা প্ৰীতিৰে আমি ডাঙৰ দীঘল হৈছোঁ। তেখেতসকলে আমাক অসমীয়া বুলি একো মানে নকয়, বা আমিও নেপালী, আমি নিজৰ জাতি ভাইৰ নিচিনা বা নিজৰ ককাই ভাইৰ নিচিনা আমি তাতে বসবাস কৰোঁ। হয়, বহুত মৰম আমাৰ প্ৰতি, বা আমিও তেখেতলোকক মৰম চেনেহ কৰোঁ। আমাৰ বন্ধু আছে, বা আমাৰ নিজৰ খুৰা নিচিনা, বা আমাৰ ভাই ভাতৃপ্ৰতিম, এনেকুৱা আমি নেপালীৰ লগত আমি বহুত মিলিজুলি থাকিব পাৰোঁ, একেলগে মিলিজুলি থাকোঁ। আৰু তেখেতলোকৰ ভাষাও আমি ক'ব পাৰোঁ, আমাৰ ভাষাও তেওঁলোকে কয়। সাধাৰণতে এটা অঞ্চল হয়, যদি শিক্ষাৰ প্ৰভাৱ থাকে, হয়, সেই অঞ্চলটো সোনকালে উন্নয়নৰ দিশে আগবাঢ়ে। হয়। আপোনালোকৰ সেই অঞ্চলটোত শিক্ষাৰ প্ৰভাৱ কেনেকুৱা? শিক্ষাৰ প্ৰভাৱ আমাৰ অঞ্চলত ভাল। আমাৰ গাঁৱতে ধৰি লওক স্কুল আছে, বা স্কুললৈ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক প্ৰায় যায়, আৰু তাতে আমাৰ শিক্ষকসকলো খুব ভাল। স্কুললৈ নগ'লেও মানে ঘৰলৈকে আহি পেলাই আমাক লৈ গৈছিলেহি। আৰু আমাৰ স্কুলৰ, মই যিখন LP স্কুলত পঢ়িছিলোঁ, আমাৰ LP স্কুলৰ প্ৰধান শিক্ষক আছিলে আমাৰে খুৰা শ্ৰী মোহন পাঠক। তেখেতৰ দ্বাৰাই আমি আগবাঢ়ি গৈছিলোঁ। তেখেতে আমাক পঢ়াইছিলে বাল্যকালত। আৰু LP স্কুলত তেখেত আছিলে। ME স্কুলো তেনেকৈ আমি আছিলে ছাৰহঁত। আপোনাৰ শিক্ষাগত অৰ্হতা কি? মই ক্লাছ 10লৈকে পঢ়িছোঁ। সময় বাগৰাৰ লগে লগে মানুহৰ জীৱনৰ প্ৰেক্ষাপট সলনি হৈ গৈ থাকে। আপোনাৰ জীৱনত পৰিৱৰ্তন কি বুলি ক'ব? বিশেষ পৰিৱৰ্তন আপোনাৰ বাল্যকালৰ পৰা শিক্ষাগত অৰ্হতাৰ পিছত আপোনাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ যাত্ৰাপথত এটা টাৰ্ণিং পইণ্ট থাকে, সলনি হৈ যায়। আপুনি কৈছে যে মই ক্লাছ মেট্ৰিক 10লৈকেহে পঢ়িব পাৰিছিলোঁ। এইটো হয়তো কাৰণ হ'ব পাৰে যে আৰ্থিক অনাটনৰ হেতু আমি পঢ়িব পৰা নাছিলোঁ। পিছলৈ কি কৰিলে? পিছলৈ আমি যেতিয়া মেট্ৰিক দিছিলোঁ, কিন্তু আমি মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰাৰ পিছত 2001 চনত আমাৰ বিবাহ হ'ল। বৈবাহিক জীৱন আমি ধাৰণ কৰিলোঁ। তেতিয়া আমি চলিবলৈ কোনো ৰাস্তা বিচাৰি নাপালোঁ। নাপাই পেলাই আমি তেতিয়া টিকেট কৰিলোঁ, ৰেলৰ টিকেট কৰি আমি পুনেলৈ গুচি গ'লোঁ। কিমান সংঘৰ্ষপূৰ্ণ আছিল আপোনাৰ সেই যাত্ৰা? বহুত কষ্টকৰ আছিলে, বহুত কষ্টকৰ আছিলে। আমি তাতে গৈছোঁ, প্ৰথম আমি তেখেতলোকৰ ভাষা বুজি নাপাওঁ, আৰু আমাৰ ভাষাও তেখেতলোকে বুজি নাপায়। তাৰ ভিতৰতো আমি জনা নজনাৰে তেখেতলোকৰ আণ্ডাৰত চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলোঁ। চিকিউৰিটি গাৰ্ডৰ কাম কৰি আমি কিমান বছৰ থাকিলে তাতে? আমি 2001 চনৰ পৰা 16 চনলৈকে থাকিলোঁ। 2001 চনৰ পৰা 15 বছৰ থাকিলোঁ। 15 বছৰৰ বিশেষ অভিজ্ঞতা কি? 15 বছৰত বিশেষ অভিজ্ঞতা হ'ল কৰ্মই মানুহৰ জীৱন সলনি কৰিব পাৰে। আপুনি ভাল কৰ্ম কৰিলে ভাল ফল পাব, আৰু বেয়া কৰ্ম কৰিলে তাৰ ফলটো নিশ্চয় বেয়া হ'ব। আৰু আপুনি যদি ভাল কৰ্ম কৰে, মানুহ পৃথিৱীত সকলোতে একে সমানেই আছে। আপুনি 15 বছৰ তাত কাম কৰিলে। প্ৰত্যেকগৰাকী ব্যক্তি ধন উপাৰ্জনৰ চাহিদাত বাহিৰলৈকে যায়। আপুনি ঘৰ সংসাৰ পৰিয়াল পৰিজনেৰে আপুনি মোবাইললৈকে গ'ল, আৰু এগৰাকী সাধাৰণ চিকিউৰিটি গাৰ্ডৰ আপুনি কাম কৰিছিল। সেই উপাৰ্জিত ধনেৰে আপোনাৰ ঘৰখনত কিবা উন্নয়নমূলক কাম হ'ল? উন্নয়নমূলক আমাৰ ছোৱালী অকণমান পঢ়াব পাৰিলোঁ, বা অকণমান ঘৰখনৰ আৰ্থিক অনাটন অকণমান দূৰ কৰিলোঁ। এতিয়া আমি খেতি কৰোঁ, যেতিয়া আমি সময় পাওঁ। আৰু এতিয়া ঘৰত গ'লে আমি খেতি কৰিম। খেতি কৰাৰ পিছত আপুনি কৈছে বিশেষ সময় পালে খেতি কৰে, বিশেষ সময় মানে? আৰু খেতি মানে ধৰি লওক, যদি আমি কাম পাই যাওঁ, আমি গুৱাহাটীতো আমি কাম কৰোঁ। যদি গুৱাহাটীত চিকিউৰিটি গাৰ্ডেই কৰোঁ, আমি বেলেগ কাম নকৰোঁ। চিকিউৰিটি গাৰ্ডৰ কাম পালে আমি গুৱাহাটীত কৰিম, আৰু নাপালে আমি ঘৰত খেতি কৰিম। মই শুনিছিলোঁ আপুনি এগৰাকী শংকৰ সংঘৰ সংগী ভকত হিচাপে আপুনি কৃষ্ণৰ নাম প্ৰচাৰ কৰি ফুৰে। কেতিয়া আপোনালোকে আমাৰ এখন ধৰ্মলৈকে আহিলে? কৃষ্ণ যেতিয়া আমি বিবাহ কৰিছিলোঁ, বিবাহ হোৱাৰ প্ৰায় এমাহৰ পিছত আমি শৰণ ধৰ্ম শৰণ লৈছিলোঁ। শৰণ লৈ আমি তেতিয়াৰ পৰা মানে শৰণ ৰক্ষা কৰি আহিছোঁ। শৰণ ধৰ্ম গ্ৰহণ কৰাৰ পিছত আপোনাৰ কেনেকুৱা পৰিৱৰ্তন হ'ল? পৰিৱৰ্তন হ'ল যে এক ঈশ্বৰেই সত্য। ঈশ্বৰৰ যদি আপুনি অৰ্পণ কৰি যিকোনো কাম কৰে, আপুনি নিশ্চয় আগবাঢ়ি যাব পাৰে। ঈশ্বৰে আপোনাক সহায় কৰিব। আৰু আমি তেনেকৈ প্ৰমাণ পাইছোঁ। আমি যিকোনো কামত আমি ঈশ্বৰক যদি অৰ্পণ কৰি কামভাগ কৰোঁ,
তেতিয়া আমি তাত সমাজত এনেকুৱা বহুত মানুহ আছে যিসকল হৰি ভক্তি প্ৰচাৰ প্ৰসাৰ কৰি ফুৰে তেওঁলোকৰ কাম নোহোৱাকে বুলি কয় যে কাম নোহোৱা মানুহবিলাকে এনেকুৱা কাম বেছিহে হয় যিসকলে প্ৰকৃততে এক ঈশ্বৰৰ ওচৰত ধ্যান কৰি কাম কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰে তেখেতলোকৰ ঘৰত কাম বেছি হয় কেলে কাইলৈ নাম আছে আমি আজি বহুত কাম কৰিবলগীয়া হয় পৰহিলে নাম আছে আমি আজিৰ পৰা বহুত কাম কৰিবলগীয়া হয় কাইলৈ নামত যাব লাগিব আজি বহুত কাম কৰিব লাগে সেইদিনা ৰাতিয়ে উঠি পেলাই সেইদিনাখন কাম কৰিব লাগিব একদম সন্ধিয়া লাগে তেনেকৈ আমি কাম কৰোঁ ধৰি লওক হৰি ভক্তিত সুদৃঢ় মতি হ'লেহে ঈশ্বৰক সন্তুষ্ট কৰি কৃপা লাভ কৰিব পাৰে আৰু ঈশ্বৰক সন্তুষ্ট কৰিব পৰা এটা মাধ্যম হৈছে ঈশ্বৰৰ নাম গুণৰ শ্ৰৱণ আৰু কীৰ্তন যদ্যপি নৱবী ভকতি মাধৱৰ শ্ৰৱণ কীৰ্তনাটো মহাশ্ৰেষ্ঠ তো আজি যদি আমাৰ দৰ্শকক আপুনি কৃষ্ণৰ নাম শ্ৰৱণ কৰাব বিচাৰে কি কৰাব যে কৃষ্ণ ভকতৰ মাজত যে বিৰাজমান হৈ থাকে আৰু ভকতে যে যেতিয়া ঈশ্বৰৰ নাম লয় তেতিয়া যে প্ৰভু ভগৱন্ত তালৈ আহে আহি ভকতৰ হৃদয়ে হৃদয়ে যে হৃদয়ংগম হৈ থাকে এইখিনি মই ক'ব পাৰোঁ নেকি অকণমান নিশ্চয় কৈ আমাৰ দৰ্শকে শুনিব এতিয়া মই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ বাণীৰে বা তেখেতৰ হস্তাক্ষৰে আমি আৰম্ভ কৰিম প্ৰভু কৃষ্ণ প্ৰিয় দৰ্শকসকল একেই হৈছে প্ৰশান্ত পাঠক সুদূৰ লখিমপুৰৰ পৰা আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান JNK নিউজৰ যি বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত এগৰাকী সহজ সৰল নিৰলস মনৰ এগৰাকী অধিকাৰী ঈশ্বৰৰ নাম প্ৰিয় এগৰাকী ভকত তেখেতৰ মুখৰ নিশ্চিত কথাখিনি শুনো পিছলৈ তেখেতৰ জীৱনৰ আৰু কথা আলোচনা কৰিম কৃষ্ণ গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু দেখিয়া নাৰদে তুলিলা হাসি আমাকো প্ৰভু ভুৰুকো আহি তোমাৰ চৰণ সেৱাৰ বলে তোজু যুগমায়া জানো সকলে জানিও প্ৰভু মই যোগ্য দাস কৰিয়া তোমাৰ যশ প্ৰকাশ তিনিও লোকে ফুৰুবি নাবাই তোমাৰ পবিত্ৰ চৰিত্ৰ গাই মাধৱে বুলন্ত শুনিও মুনি যেন ভক্ত তুমি জানো আপুনি লোকক শিকাওঁ ই ধৰ্ম ভেদ নকৰা মুনিয়াত কিছু খেদ বুলন্ত শোকে শুনা পৰীক্ষিত মাধৱে মুনিৰ মহিলা চিত্ত দেখিয়া কৃষ্ণৰ গৃহ সম্পদ পৰম বিস্ময় ভৈলা নাৰদ কৃষ্ণৰ অতি সতকাৰ পাই লৰিলা তৈৰ পৰা বিনাবাই কৃষ্ণৰ চৰণ চিন্তিয়া জান্ত গোবিন্দৰ গুণ সদায় গান্ত কৃষ্ণৰ মনুষ্য লীলা চৰিত জগতকে ইটো কৰে প্ৰবৃত্ত
যিটো শুনে ভনে আকাশ ঘনে তাৰ ভক্তি হৈব কৃষ্ণ চৰণে শুনাশৰ বজনে শংকৰে কহে চিৰকাল ইটো দেহা নৰহে হাতে বাটে কৈত মিলে মৰণ সদায় নেৰিবা হৰি চৰণ ৰাম নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ যোগী ৰহিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। প্ৰিয় দৰ্শকসকল, কৃষ্ণ। আজি মোৰ অতিথি প্ৰশান্ত পাঠকৰ কণ্ঠ নিগৰিত আপুনি কৃষ্ণ গুণনাম চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিছে। তেখেতে বৰ্তমান সময়ত যিটো অধ্যায় ইয়াত আপোনালোকক শুনাইছে সেয়া হৈছে কৃষ্ণ নাৰদ সংবাদ। আৰু কৃষ্ণ নাৰদ সংবাদৰ ইয়াত দুটা কথাই পৰিপূৰ্ণ ৰূপত স্পষ্ট হৈছে। প্ৰথমতে কৈছোঁ যে যদ্যপি নৱবিধ ভকতি মাধৱৰ শ্ৰৱণ কীৰ্তনাটো মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ আৰু কীৰ্তন এই দুটা ভক্তি কিয় শ্ৰেষ্ঠ বুলি কোৱা হৈছে এই অধ্যায়ৰ মাজেৰে স্পষ্টকৈ বুজাবলৈ গুৰুজনে চেষ্টা কৰিছে। আৰু আজি মোৰ অতিথি সেই কথাকেই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছে। চিৰকাল এইটো দেহা নৰহে, গতিকে চিৰকাল দেহাটো যিহেতুকে নৰহে, কথা আছে যে কত তপসাই নৰত নাপায় ভকতি বিনাই ব্যৰ্থ হৈ যায়। সেইকাৰণে কোৱা হয় যে নেনা আয়ু আলে জালে কেতিক্ষণে ধৰে কালে ক্ষণেকতে কৰে সৰ্বনাশ। গতিকে হুয় ভাই সাৱধান ধৰিয় কৃষ্ণৰ চৰণ। সৰ্বধৰ্ম সাৰ এই হৰিনামক শ্ৰৱণ কীৰ্তন কৰিলেই আমি ভৱবৈতৰণী পাৰ পাব পাৰোঁ। আৰু সেই কথাকেই এই ঘোষাৰ মাজেৰে এই শ্লোকৰ মাজেৰে পদবন্ধ ছন্দৰ মাজেৰে বুজাবলৈ প্ৰয়াস কৰিছে। এই যে কৃষ্ণ চৰিত্ৰৰ প্ৰতি আপুনি ৰসিক কেতিয়াৰ পৰা হ'ল? হয় প্ৰভু, আমি যেতিয়াৰ পৰা ধৰি লওক আমি নামলৈ যাওঁ, নামলৈ গ'লে আমাৰ প্ৰভু সমস্তই আমাক ভাগৱত পাঠ কৰিব দিয়ে আৰু কীৰ্তন পাঠ কৰিব দিয়ে। আৰু পাঠ কৰিব দিওঁতে আমি প্ৰভু সমস্তৰ প্ৰতি ভক্তি বাঢ়ি গ'ল। আৰু তেখেতসকলে সদায় আমাক আশীৰ্বাদ দিয়ে। আপোনাৰ কাৰণে ভক্তি মানে কি? ভক্তি মানে ধৰি লওক আমি আপোনাক দেখাৰ লগে লগে আপোনাৰ ৰূপটো আমি কৃষ্ণক দেখিব লাগিব। আপোনাৰ ৰূপত আপুনি নহয়, কৃষ্ণৰ ৰূপত আপোনাক দৰ্শন হ'ব লাগিব। কৃষ্ণ হয় প্ৰভু। ভকত মানে ভগৱন্ত। যে কলিৰ যুগত কৃষ্ণই উদ্ধৱক কৈছে যে মই ভকতৰ ৰূপত বা মই বাংময় ৰূপত গীতা ভাগৱত গ্ৰন্থ। গতিকে ভকতেই যে ভগৱান আমি আমাৰ গুৰুসকলে আমাক বুজাইছে। কিন্তু এইখিনি কথা ক'বলৈ যোৱাৰ আগত কেইটামান বিকাৰ আমাক সদায় প্ৰহ্লাদে নিজৰ পিতৃ হিৰণ্যকশিপুক কৈছে, নিজিনী শৰীৰৰ ৰিপুচয় সমস্ত জগত জিনে বুলি কয়, সেই হিচাপে পাখণ্ডমতি জানিবা নিশ্চয়। আমাৰ শৰীৰত 6টা ৰিপু আছে, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য। এইকেইটাক জয় নকৰাকৈ যদি মই কওঁ যে মই সকলোকে জয় কৰিছোঁ, তেওঁক মূৰ্খৰ লগত তুলনা কৰা হৈছে, পাখণ্ডমতি বুলি কোৱা হৈছে। তো এই কেইটা বিকাৰ সম্পূৰ্ণ নাশ নোহোৱালৈকে ঈশ্বৰ ভক্তিত মন নাহে। কেনেকৈ সম্ভৱ? এই বস্তুকেইটাক আপুনি ভকতৰ চৰণত অৰ্পণ কৰিবই লাগিব। ভকতৰ চৰণত আপুনি যেতিয়ালৈকে ভকতৰ চৰণত শিৰ মানে শিৰ যেতিয়ালৈকে আপুনি নথয়, তেতিয়ালৈকে এই ৰিপুকেইটাই আপোনাক মনত শান্তি নিদিব। এইকেইটা উগ্ৰ হৈ থাকে। যেতিয়া আপুনি ভকতৰ সমাজলৈ যাব, তাত আপুনি ভকতৰ চৰণ দৰ্শন কৰিব, ভকতৰ চৰণত যেতিয়া আপুনি ঘোষা গাব, এই ৰিপুকেইটা অট'মেটিক বহি যাব, একদম নাশ হৈ যাব। ভকতেহে শ্ৰেষ্ঠ, ভকততকৈ ওপৰত হয়। ভকতেহে শ্ৰেষ্ঠ, ভকততকৈ ওপৰত আৰু কোনোৱে হ'ব নোৱাৰে। ভকতে হৈছে ভগৱন্ত, আমি প্ৰমাণ পাইছোঁ। আচ্ছা, কাম, ক্ৰোধ, লোভ, মোহ, বিষয়, আক্ৰোশ কেতিয়াবা পীড়া কৰেনে? কৰে প্ৰভু, কৰে। কেনেকৈ নিবাৰণ কৰা যায়? তাক ঈশ্বৰৰ নামৰ দ্বাৰা। নামৰ দ্বাৰা ধৰি লওক আমাৰ ঘৰত কিবা মনোমালিন্য হৈছে দিনত, আমি তেতিয়া সন্ধিয়া কি কৰিম?
যেতিয়া গুৰুগৃহত সোমাম ঈশ্বৰৰ ওচৰত আমি অৰ্পণ হৈ যেতিয়া আমি ধুনীয়া এভাগ কীৰ্তন গাম বা ধুনীয়া এভাগ ঘোষা গাম বা বৰগীত গাম বা প্ৰভুৰ গুণানুকীৰ্তন যেতিয়া আমাৰ হৈ যাব এই বস্তুখিনি অট'মেটিক নাইকিয়া হৈ যাব এই অলপ আগতে কৰা কাজিয়া দ্বন্দ্ব হয় চব নাশ হৈ যাব খতম পানী হৈ যাব পবিত্ৰ মন হৈ যায় হয় আকৌ স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণ কিন্তু যদি সেই মনোমালিন্যৰ পিছত যদি আমি প্ৰভু ভগৱন্তৰ চৰণত যদি নিজকে অৰ্পণ নকৰি বাহিৰলৈ গুচি যাওঁ বা বাহিৰৰ বন্ধুৰ সৈতে যদি বৃদ্ধা কথাত আলাপ হৈ আলোচনা কৰোঁ তেতিয়া আমাৰ নহ'ব সংঘাত বাঢ়ি গৈ থাকিব কিন্তু আমি লগে লগে যদি প্ৰভু ভগৱন্তৰ গুৰুগৃহলৈ গৈ যেতিয়া আমি তেখেতৰ চৰণত ঈশ্বৰ চিন্তনত মনৰ মলিনতা নকৰিব হয় প্ৰভু বৰ সুন্দৰ কথা কৈছে প্ৰিয় দৰ্শকসকল এয়াই এইকাৰণে মই প্ৰথমতে কৈছোঁ যে সহজ সৰল নিৰলস ভকত ঈশ্বৰৰ নামৰ ৰসিক আৰু শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে কৃষ্ণ নামৰ যিটো ৰসিক অন্য ধৰ্ম কৰিব লাগে কি কৃষ্ণ নামৰ প্ৰতি যিসকল ৰসিক তেওঁলোকৰ অন্য ধৰ্ম কৰ্ম কোনো নাথাকে আৰু ঈশ্বৰ কৰ্মৰ যোগেদি ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ মনোমালিন্য আঁতৰ কৰি আমি কৃষ্ণ ভক্তিত প্ৰিয় হ'ব পাৰোঁ আমি সুন্দৰকৈ চলিব পাৰোঁ মই শুনিছোঁ আপুনি এগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত শংকৰ সংঘলৈ কিয় আহিল শংকৰ সংঘলৈ আমি অহা নহয় আমি ধৰি লওক আমাৰ আটাৰ দিনৰ পৰাই আমি শংকৰ সংঘ বা দেউতাৰ দিনৰ পৰাই আমি শংকৰ সংঘৰ দুটামান যদি বিশেষ বৈশিষ্ট্য মই জানিব বিচাৰোঁ কি ক'ব আমাৰ শংকৰ সংঘৰ মেইন কথা হৈছে আমাৰ গুৰুজনাই আমাক শংকৰ সংঘৰ এখন সংবিধান দিছে আপুনি জানেই বা আমাৰ গৃহত বা আমাৰ বাৰীত আমি যেনেকৈ 4 ঢাপ মাৰি এখন জেওৰা দিওঁ বা ৱাল মাৰোঁ ঠিক তেনেকৈ আমাৰ শংকৰ সংঘৰ এভাগ ৱাল মাৰি থোৱা আছে আমাৰ 4 সীমা বাউণ্ডাৰী যিকোনো সমাজ যিকোনো ধৰ্ম সমাজ সংগঠনৰ এখন সংবিধান থাকে আৰু মই আপোনাক ক'ম বাৰু এই সংবিধান বা এই 4 সীমাৰ ভিতৰত আমি থাকি পৰম কৃতাৰ্থ লাভ হৈছোঁ বা আমাৰ যেনেকৈ উবা নৰলোক মই দুটা বিশেষ বৈশিষ্ট্য জানিব বিচাৰিছোঁ শংকৰ সংঘৰ দুটা বিশেষ বৈশিষ্ট্য যি দুটা বৈশিষ্ট্যক ভাল পাই মই আহিম শংকৰ সংঘ আমাৰ শংকৰ সংঘত মেইন বস্তুটো হৈছে ভকত সেৱা দ্বিতীয়টো আমাৰ কৃষ্ণ নাম কীৰ্তন বেছিকৈ চলে আমাৰ এক দেও এক সেও এক বিনে নাই কেও আৰু আপুনি এইবাৰ লখিমপুৰৰ পৰা যোৰহাটলৈকে হয় আহিছিলোঁ প্ৰভু আচ্ছা এই যে লখিমপুৰৰ পৰা যোৰহাট এটা সুদীৰ্ঘ ৰাস্তা পৰিক্ৰমা আহি বহুত ভাল লাগিলে কৃষ্ণ 6 দিন লাগিছিলে মোক হয় কিন্তু আহি পোৱাৰ পিছত 6 মিনিটো যেন মই খোজ কঢ়াই নাই ঈশ্বৰৰ মানে গুণানুকীৰ্তন মই এইটো কাৰণে আহিলোঁ মই ঘৰৰ পৰা কীৰ্তন গাই আহিছোঁ অধিৱেশনস্থলীলৈ মই এটা ধুনীয়া সুযোগ পালোঁ এই যে 6 দিন আপুনি খোজকাঢ়ি গৈ থাকিল অধিৱেশনলৈ আহি থাকিল আপোনাৰ মনত হৰি নাম চলিছিল মুখেৰেও শ্ৰৱণ কীৰ্তন কৰিছিল ভকতসকল দৰ্শন হ'ল আমাৰ সংঘৰ ধৰি লওক ভকতসকল ক'ত ক'ত আছে আমি দেখা পালোঁ কোনজন কেনেকুৱা ভকত যেনেকৈ আহিছে সম্পূৰ্ণ অপ্ৰায়ণ কৰিছে অপ্ৰায়ণ মানে আমাক আদৰি নিছে তেখেতলোকৰ গৃহত আমাক ৰাখিছে প্ৰসাদ দিছে আমাক খাবলৈ আৰু তেনেকৈ এদিন থাকিলেই নহয় 2 দিন থাকিবলগীয়া এতিয়া মই যদি কওঁ এই যে আপুনি লখিমপুৰৰ পৰা যোৰহাটলৈ যাত্ৰা আৰম্ভ কৰিলে ৰাস্তাত আপোনাৰ বহুত ভকত বৈষ্ণৱ আহিল আপোনাৰ সংগী সতীৰ্থ ভকতসকল আহিল আপোনাক আদৰ আপ্যায়ন কৰিলে আপুনি তাৰ পৰা কি শিক্ষা ল'লে তাৰ পৰা এটাই শিক্ষা পালোঁ ভকতেহে শ্ৰেষ্ঠ ভকতেহে হ'ব লাগে ভকত হ'লে আপুনি নিজকে ভকত বুলি ভাবি কৈছে নে ভকত হ'লে বা মই নহয় আপুনিও যদি ভকত হয় আপুনি শ্ৰেষ্ঠ আসন পাবই তাৰমানে বা আপোনাক শ্ৰেষ্ঠ বহুত অপ্ৰায়ণ কৰিব আৰু মানুহে মানে আপোনাক ধৰি লওক ঈশ্বৰৰ ৰূপ আপোনাৰ দেহত অৰ্পণ কৰিব আপোনাক ধুনীয়াকৈ আদৰ সাদৰ কৰিব আপুনি বেলেগ লাগিলে VIP কোটিটকীয়া গাড়ী এখন লৈ যাওক আপুনি সেইখিনি আদৰ সাদৰ নাপাব কিন্তু ভকত হৈ আপুনি খালী ভৰিয়ে যাওক ফটা চুৰিয়া এখন পিন্ধি যাওক কিন্তু আপোনাক যিমানখিনি মৰম কৰিব আপুনি বেলেগত নাপায় আমি যেতিয়া হৃদয়ত ঈশ্বৰ ভক্তিৰ প্ৰকাশমান হয় সুদামৰ দৰে মলিন বস্ত্ৰ থকা জনকো কৃষ্ণ হৃদয়ত আলিংগিল ইয়াতো ঈশ্বৰ ভগৱন্ত কৃষ্ণই আমাক দেখুৱাই থৈ গৈছে তাৰ পৰা আমি আদৰ্শ ল'ব পাৰোঁ চৰিত্ৰ ল'ব পাৰোঁ চৰিত্ৰৰ গুণৰাজি আমাৰ জীৱন সজাব পাৰোঁ সুন্দৰকৈ আপুনি যেতিয়া ভকতৰ মাজত যায় আপোনালোকে ভাগৱত কীৰ্তন কৰি ফুৰে কীৰ্তন পাঠ কৰি ফুৰে ভকত বৈষ্ণৱ সমাজত আপোনালোকে বহি কথা বতৰা হয় এই যিখিনি কৰ্ম এই কৰ্মখিনিৰ মাজত আপোনাৰ সন্তুষ্টিৰ বিষয়টো কি মোৰ সন্তুষ্ট আমি যেতিয়া প্ৰভু ভগৱন্তৰ নাম কীৰ্তন চলিব নাম গাবলৈ পাব লাগিব বা পাঠ পঢ়ি থাকোঁতে আমাৰ যিসকল গুৰুতুল্য গুৰুসকলে যেতিয়া ব্যাখ্যা কৰে সেই ব্যাখ্যা আমি অনুষ্ঠান মন ভৰি
শুনিবলৈ পাব লাগিব আৰু তাতে আমি ধৰি লওক যেতিয়া আমি ৰাতিপুৱা শুই উঠি প্ৰথম কামটো হ'ল প্ৰভু ভগৱন্তৰ আসন ভাগ য'ত বাংময় ৰূপত প্ৰভু আমাৰ গুৰু আসন থাকে আমি যেতিয়ালৈকে মুচিবলৈ নাপাওঁ হাতেৰে তেতিয়ালৈকে আমাৰ মনে শান্তি নহয় মই এতিয়া আৰু অলপমান ব্যতিক্ৰমী দিশত আহিম ঈশ্বৰ কৰ্ম কৰিবলৈ হ'লে প্ৰথমতে নিজৰ গৃহস্থ কৰ্মক সফল ৰূপত ৰূপদান দিব লাগিব হয় প্ৰভু গৃহস্থ ধৰ্মক সৰ্বশ্ৰেষ্ঠ ধৰ্ম পালন বুলি কোৱা গৈছে গৃহস্থ ধৰ্ম এৰি ঈশ্বৰ কৰ্ম কৰিলেও সেই কৰ্মই সফলতা লাভ নহয় যদিহে ঈশ্বৰৰ গৃহস্থ কৰ্ম যদি তেওঁ সঠিক ৰূপত পালন নকৰে তো আপোনাৰ গৃহস্থ ধৰ্ম আৰু ঈশ্বৰ ভক্তি ধৰ্ম দুটা কেনেদৰে আপুনি বেলেঞ্চ কৰে ধৰি লওক এতিয়া আমি অধিৱেশনলৈ আহিলোঁ অধিৱেশনলৈ অহাৰ আগত আমি কিমান দিন অধিৱেশনত থাকিম সিমান দিনৰ ৰেচন আমাৰ ঘৰত আছে নাই এইটো আমাৰ প্ৰথম কৰ্তব্য হয় প্ৰথম কৰ্তব্য হ'ব যে সিমান দিনৰ ৰেচন আমাৰ পৰিয়ালটো চলিব পৰা তাৰমানে আপুনি অধিৱেশনলৈকে অহাৰ পিছত যাতে ঘৰৰ পৰিয়ালকেইটা মই যেতিয়ালৈকে ঘূৰি গৈ নাপাম তেতিয়ালৈকে যাতে কষ্ট নাপায় সেইমতে ৰেচন আমি যোগাৰ দিব লাগিব বা থাকিবলৈ সুবিধা কৰি থৈ আহিব লাগিব গোটেইখিনি আমি সুবিধা দিলে তেতিয়া আমি তাত এক ধ্যানত আমি বহি থাকিব পাৰিম যদি ঘৰত অশান্তি চাউল নাই আৰু ইফালে আমি ভগৱন্তৰ ওচৰত বহি নাম কীৰ্তন গাই প্ৰসাদ খাইছোঁ তেতিয়াতো নহ'ব নহয় জানো প্ৰভু নিশ্চয় সেইকাৰণে আমি আগতে চাউল কটা পিছত হৰি কথা কৃষ্ণ বৰ সুন্দৰ কথা কৈছে কিমান সুন্দৰ সহজ সৰলভাৱে তেখেতে বুজাইছে গৃহস্থ ধৰ্ম ৰক্ষা কৰিব লাগিব ভকতৰ সংগত যাব লাগিব হৰিনামৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব একাত্ম হ'ব লাগিব যদি মই যদি ভকতৰ সংগত থাকোঁ হৰি কীৰ্তনৰ সভাত থাকোঁ কিন্তু মোৰ মনটো যদি ঘৰৰ পিনে গতি কৰে তেনেহ'লে হৰিভক্তি নিশ্চিত তো তেনে ক্ষেত্ৰত এটা সুন্দৰ কৌশলটো হৈছে যে মই অধিৱেশনলৈ যাম ইয়ৰ নিশ্চিত তো মই অধিৱেশনলৈ কেইদিন থাকিম 6 দিন 7 দিন যি কেইদিন থাকোঁ তো মোৰ প্ৰথম কৰ্তব্য হ'ব মোৰ পৰিয়ালৰ মানুহকেইটা যেন এই 6-7 দিন কাৰো ওচৰত হাত নপতাকৈ বিনা কষ্টে ধুনীয়াকৈ খাই বৈ থাকিব পাৰে আৰু তাৰ পৰাই কয় যে আপুনি ঈশ্বৰ ভক্তি কৰিছে ভালদৰে কৰি আহক যেনেকুৱাকৈ আমাৰ চৰিত্ৰতো গুৰু চৰিত্ৰতো তেনেধৰণৰ বহুত উদাহৰণ আছে নাৰায়ণ দাস ঠাকুৰৰ কথা ক'ব পাৰি হৰি কীৰ্তন শুনিবলৈ গৈ যেতিয়া ঘৰত আহি পায় তেতিয়া আতৈনে সোধে যে আজি কি লৈ আনিলা তো কিছুমানে কি কয় আমি সাধাৰণতে কি কৰোঁ প্ৰসাদৰ টোপলাটো লৈ যাওঁ এইটো সাক্ষী বোলে যে হৰি কীৰ্তনত গৈছোঁ নে নাই ভকতৰ সভাত গৈছোঁ নে নাই সেইটো দেখিলে গম পায় যে তেওঁৰ নামত গৈছে কিন্তু তেওঁ বিচাৰিছিল যে মোক সেই প্ৰসাদ নালাগে প্ৰকৃততে যদি তুমি হৰি কথা শুনিছা তেনেহ'লে হৰি কথা লৈ আহা তুমি মোক শ্ৰৱণ কৰালে মই তৃপ্ত হ'ব পাৰোঁ তো তেনেধৰণৰ কেতিয়াবা আপোনাৰ ঘৰত যাই অধিৱেশন সংক্ৰান্তীয় আলাপ আলোচনাবিলাক হয়নে হয় প্ৰভু কৃষ্ণ নিশ্চয় হয় আমি অধিৱেশনত থাকোঁতে আমাৰ ঘৰৰ পৰা ফোন আহে কিন্তু এই কিবা বস্তু নাই বুলি ফোন নাহে আমাৰ ফোনটো আহে যে পাপা আপুনি কেতিয়া ঘূৰিব বা দেউতা আপুনি কেতিয়া আহিব বা তাত বা প্ৰসাদ তাৰমানে প্ৰশান্তি ৰেখাৰ মাত হয় বা প্ৰসাদ যদি আছে অকণমান লৈ আহিবচোন এনেকুৱাহে আমাৰ ঘৰলৈ আহি পোৱাৰ পিছত কেনেকুৱা লাগে ঘৰলৈ আহি পোৱাৰ পিছত ধৰি লওক ভালেই লাগে ঘৰত আহি পোৱাৰ পিছত আৰু নিজৰ পৰিয়াল পোৱাৰ পিছত নহয় জানো যিমান যি হ'লেওতো অন্তৰখন তাতে থাকে প্ৰভু ভগৱন্তৰ ওচৰতে ভকতসকলৰ ওচৰতে থাকিলেও আমি এতিয়া বিষয় গৃহস্থী ঘৰ নহয় জানো বিষয়ত থাকি যদি আমি আৰু শাস্ত্ৰতে লিখিছেই আমিতো এৰিব নোৱাৰোঁ প্ৰশান্ত পাঠক বা গৃহস্থ ধৰ্ম পালনত কিমান হয় মই প্ৰভু বহুত ভালকৈ আমি চলিছোঁ বুলি ভাবোঁ মানুহে দেখাত ক'ব পাৰে একো নাই তেখেতৰ কিন্তু মোৰ ৰাজ অট্টালিকাৰ নিচিনাই মই ভাবোঁ মোৰ গৃহস্থ হয় টকা পইচা ধন সম্পত্তি থকা মানেই সৰ্বস্ব নাথাকে যদি মানুহৰ আত্মসন্তুষ্টি নাথাকে আত্মতৃপ্তি নাথাকে ভগৱন্তৰ এটা ৰূপ হৈছে সচ্চিদানন্দ সচ্চিত আনন্দময় সেই ৰূপ যদি আমি হৃদয়ত ধাৰণ কৰিব পাৰোঁ আমি পৃথিৱীৰ সকলোতকৈ সুখী ব্যক্তি আৰু তেনে ক্ষেত্ৰত আপোনাৰ কথাখিনি শুনি খুব ভাল লাগিছে দৰ্শকৰ নিশ্চয়কৈ আমোদ পাইছে আৰু ইয়াৰ পৰা বহুতখিনি কথা শিকিব লগা আছে আচলতে যে সহজ সৰল নহ'লে ঈশ্বৰ পাব নোৱাৰি সেয়া কিন্তু নিশ্চিত সত্য কথা কপট হৃদয়েৰে ঈশ্বৰক পাব নোৱাৰে গুৰুজনেও তেনেদৰে আমাৰ বহুতবাৰ কৈ থৈ গৈছে নামঘোষাত ভাগৱতত ভক্তিৰত্নাৱলীত ভক্তি প্ৰদীপত গতিকে তেনে ক্ষেত্ৰত আমি সদায় চেষ্টা কৰিব লাগে মনৰ ছল কপটতা আঁতৰাই আমি ঈশ্বৰ ভক্তি কেনেদৰে কৰিব পাৰোঁ দুৰাচাৰ মৰমৰ ৰাম হৰি বোলো কেনেদৰে বলিব পাৰোঁ আমি ঈশ্বৰ ভক্তিত কেনেদৰে নিবজ্জিত হ'ব পাৰোঁ দুষ্টৰ মুখ দেখি বলিবা হৰি কেনেদৰে চৰিত্ৰ কৰিব পাৰোঁ সমস্ত ভূতক দেখিবকৈ বিষ্ণুময় কেনেদৰে কৰিব পাৰোঁ ইয়াৰ কাৰণে আমাৰ দৃষ্টিৰ সলনি কৰিব লাগিব আমাৰ দৰ্শনৰ সলনি কৰিব লাগিব আমাৰ ভাৱধাৰাৰ সলনি কৰিব লাগিব বহুজনাৰ আপুনি ক'লে যে দুৰাচাৰ মনমূৰ তাতে অকণমান কথা লুকাই আছে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা
সেইটোতো মোৰ ডাউট আছে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমতে বিষ্ণু ভকত কোন হয় কেনেকৈ চিনিব আপুনি আপুনি যেতিয়া বিষ্ণুৰ কথা কৈ আছে আপুনি যেতিয়া আলোচনা কৰি আছে আপুনি বিষ্ণু মোৰ আৰু সন্দেহ আছে তাত নহয় প্ৰভু আৰু সন্দেহ আছে বচনে কেৱল মাত্ৰ হৰিকৰ স্মৰে কদাচিত কোনো কালে সিটো নল'ব হৰি তাৰ সন্তোষ নহয় এতিয়া কেনেকৈ আপুনি নিৰ্ণয় কৰিব চিত্তে আন দেৱক ভজায় এই কৃষ্ণ কথা কৈ আছে আপুনি কৈছে যে তেওঁ কৃষ্ণ কথা কৈছে বিষ্ণুৰ কথা কৈছে তেওঁ ভকত তেওঁ বিষ্ণু ভকত কিন্তু চিত্তত অন্য দেৱক ভজনা কৰি আছে নহয় সেইজন ভকত হ'বই নোৱাৰে কিয় নহয় বেগধাৰী ভকত তেওঁ এদিন নহয় এদিন ধৰা পৰিলে তেতিয়া তেওঁ মানে গোটেইখিনি নাকচ হৈ যাব তো তেনেহ'লে হৰিনাম লোৱাজনেই ভকত হয় এক দেও এক খেও এক বিনে নাই কেও আৰু আমাৰ ভাগৱততে আমি পাইছোঁ অকণমান পঢ়ি শুনাম নেকি নিশ্চয় কৃষ্ণ শুনা সভা সদা পদ কৃষ্ণৰ চৰিত্ৰ আতপৰে আন ধৰ্ম নাহিকে কলিত অসাৰ সংসাৰ আউৰ ইহাতন মজি মহাসুখে হুৱা পাৰ মাধৱক ভজি ৰাম অৰ্জুনত গীতাত হিচা হৰি সাচ অপদেৱতাক পুজি হৈবে কপিশাচ পেটৰ লগত ফুৰি বেক বলি খাই আউৰ একো জনমত তাহাৰ গতি নাই সংশয়বিলাক হৈছে তাতে কৃষ্ণ সংশয়বিলাক হৈছে তাতে আমাৰ জীৱনৰ যাত্ৰা সংসাৰৰ গৃহস্থ কৰ্মত থাকি বেলেগ ঈশ্বৰ ভক্তিময় পথত আহিলে বেলেগ আমাৰ গোটেই যুদ্ধখন লাগি আছে খোৱা মোৱাত হয় কিন্তু এই গুৰুজনাৰ হস্তাক্ষৰ নহয় প্ৰভু ভগৱানটোৱে নিজ মুখে কোৱা কথা অৰ্জুনক কৈছে আমি নিজক সংস্কাৰ কৰিম কেনেকৈ কিছুমানে আমাৰ গুৰুজনাক নামানে কিন্তু এই গুৰুজনাৰ হস্তাক্ষৰ নহয় এক গীতাৰ বাক্য প্ৰভু ভগৱন্তৰ বাক্য ভগৱন্তে অৰ্জুনক কৈছে নহয় জানো গুৰুজনাক নামানে কিন্তু গুৰুজনাৰ উক্তি দি আমি কোৱা নাই প্ৰভু ভগৱন্তৰ নিজৰ মুখৰ বাণী গীতাত অৰ্জুনক এইখিনি কোনেও ইয়াক কাটিব নোৱাৰে এইখিনি অনুবাদ কৰি গুৰুজনে আমাৰ মাজলৈ আমাক পঠিয়াইছে আমি শুনিছোঁ আচ্ছা মোৰ কোৱাৰ অৰ্থটো হৈছিল এইটো আপুনি যিহেতুকে মাজতে ইণ্টাৰাপ্ট কৰিলে মই আকৌ কৈছোঁ আমাৰ গোটেই খেলখন লাগি আছে খোৱা কামৰা হয় গুৰুজনাৰ ধৰ্ম কৃষ্ণই কোৱা কথা যদি আমি ধৰোঁ তেনেহ'লে আমি ভকতে সুষম আহাৰ গ্ৰহণ কৰিব লাগে সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে আমাৰ কিমানজন ভকতে সাত্বিক আহাৰ গ্ৰহণ কৰে প্ৰায় আমি নামত বা আমি আলোচনা কৰোঁ ভকতসকল যেতিয়া বহে আমি চাইছোঁ প্ৰায় 10% মান হয়তো পাম নেকি মোৰ আন্দাজে 90% মানুহ হয় 90% মানুহ তামসিক আৰু ৰাজসিক খাদ্য ভক্ষণ কৰে তো তেনে ক্ষেত্ৰত আমাৰ সমাজৰ যিটো গতি হয় সেই গতিটো সুস্থ গতি অসুস্থ গতি হয় এই গতিটোৰ কাৰণে আজি এইবিলাক হৈছে সমাজত নহয় জানো এইবিলাকক গুচাব লাগে এইবিলাক গুচাব হ'লে প্ৰথমতে নিজে আপুনি আচৰিত ধৰ্ম আনকো শিকায় নিজে আগত ভাল হ'ব লাগিব যিহেতুকে আমাৰ ভিডিঅ' আমি বেছি দীঘল কৰিব নোৱাৰোঁ 30 বা 35 মিনিটৰ ভিতৰত আমাৰ অনুষ্ঠানটো সামৰিব লাগে সকলোৰে শেষত জানিব খুজিম যে ঈশ্বৰ ভক্তিত আপুনি যিদিনাখন প্ৰৱেশ কৰিলে কায় মন বাক্যে কায় মন বাক্য কায় মানে শৰীৰ বাক্য মানে বচন আৰু মন যিটো আমাৰ ইন্দ্ৰিয়ৰ ৰজা কেতিয়াবা এই তিনিটাৰ মাজত দ্বন্দ্ব লাগেনে লাগে
বাক্য কেতিয়াবা বেয়া ওলাই যাব পাৰে এইখিনি বহুত সংযম হ'বলগীয়া হয় মনটো কেতিয়াবা মানে বেয়া উৰা মাৰিব বিচাৰে কোনোবা ফালে এতিয়া এয়াহে ধৰি লওক পইচা পাতি যদি আদায় হৈ যায় এতিয়া ভাবি আছোঁ টিকেট কৰি পুনে ফালে গুচি যাম বুলি কিন্তু ভকতসকলে কৈছে নালাগে যাবলৈ আপুনি ইয়াতে চলি থাকক ইয়াত চলিবলৈ এতিয়া মই গৃহস্থী সংসাৰ মোৰ গৃহ আমি কেনেকৈ চলাইছোঁ নহয় জানো মইহে জানো এতিয়া ছোৱালী কলেজত পঢ়াব লাগিব ঘৰ বনাব লাগিব বহুতখিনি কাম আছে আৰু গতিকে ওপৰত তাৰমানে সদায় ভকতৰ সংগত থাকিলেও মানে বেছি মিঠা খালেও তিতা হৈ যায়গৈ গতিকে ওপৰত আমি মাজে সময়ে অকণমান অন্তৰ্ধান হ'বলৈও মন যায় গতিকে ওপৰত বিদৰে থাকি কৰিও ভকতি হয় ভকতি কিন্তু আমি আঁতৰলৈ গ'লে ভালহে পাওঁ কেলে তাতে কাৰোকো লগ নাপাওঁ আমি কীৰ্তন ভাগ লৈ যাওঁ তাতে আয়ত্ব কৰি আহিম আহি ইয়াতে আৰু আমাৰ ভকতসকলৰ মাজত দুষাৰ এষাৰ মাজে সময়ে যদি সুবিধা পাওঁ সেইটো বোধহয় ঠিক নহ'ব কাৰণ যদি ভৱভংগ মনে ইচ্ছা কৰা হয় সাধু সংগ সদা কৰা হয় এই অকলশৰে পৰ্বতত বহি হয় কাম নাই লাভ নাই ব্ৰহ্মক চিন্তা কৰি গতি পাব নোৱাৰি গতিকে সাধু সংগত বহি যিখিনি কথা শ্ৰৱণ কীৰ্তন মথন ৰথন কথন হয় তাৰ মাজেৰে আমি গতি পাব পাৰিম সকলোৰে শেষত আমাৰ সমাজক যদি আপুনি এটা উপদেশ দিব লগা হয় পৰামৰ্শ এটা যদি দিব লগা হয় যে ভকত আচলতে কেনেকুৱা হ'ব লাগে হয় মই তেতিয়া আমাৰ গুৰুজনাৰ হস্তাইফালে আহোঁ আমি নিজে ক'লেতো ধৰি লওক আমি মূৰ্খমতী মহামূৰ্খ আমাৰ বাক্য হয়তো আপোনাক সবে নামানিব পাৰে গুৰুজনে আমাক লিখি দিছে লাষ্ট সিদ্ধান্ত দি দিছে আমি তাকে অকণমান আপোনাক হ'ব আগলৈ প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান মই জ্যোতিৰ্নাথ কৃষ্ণ দাস আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি সুদূৰ লখিমপুৰৰ পৰা ওদালগুৰি বৰঙাজুলিৰ ডিমাকুছিত JNKT নিউজৰ ষ্টুডিঅ'ত বহি মোৰ সৈতে এগৰাকী সহজ সৰল পবিত্ৰ মনৰ কৃষ্ণ ভকত আৰু কৃষ্ণ ভকতৰ মুখেৰে মই শেষত জানিব বিচাৰিছোঁ যে আমি যদি ভকতসকললৈ কিবা এটা উপদেশ দিবলৈ পৰামৰ্শ দিব লগা হয় ভকত কেনে হ'ব লাগে কেনেকুৱা হ'ব তাৰ উত্তৰ আহক গুৰুজনৰ বাণীৰে তেখেতৰ কণ্ঠেৰে আমি শুনো কৃষ্ণ উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আল জাল জীৱ কটকাল জৰা ভৈল পৰ অন্য দেৱী দেৱ নকৰিবা সেউ গৃহে নপঢ়িবা তাৰ মূৰ্তিও নচাইবা প্ৰসাদো নখাইবা ভক্তি হৈব বেভিচাৰ এক কৃষ্ণ দেৱ কৰি উকসেও ধৰিও তাহান নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম হে ৰাম কৃষ্ণৰ গৃহক যত্নে চলিউক সাঞ্চিও পুণ্যৰ ধাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ সদশেষত হয় প্ৰভু সুদূৰ লখিমপুৰৰ পৰা আহি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত কেনেকুৱা লাগিছে কি ক'ব বহুতেই আনন্দ লাগিছে বহুত প্ৰিয় আপোনাৰ চৰণত আমি সেৱা ধৰিছোঁ আপুনি আমাক এইখিনি সুবিধা দিয়াৰ বাবে হয় ভকতেই ভগৱান আপুনি আমাৰ ভগৱান তুল্য হে প্ৰভু কৃষ্ণ আপোনাৰ প্ৰিয় দৰ্শকসকল একেত হৈছে
প্ৰশান্ত পাঠক লখিমপুৰৰ পৰা আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত এগৰাকী অতিথি তেখেতৰ শেষৰ এটা শব্দ নিশ্চয়কৈ শুনিছে ভকতেই ভগৱান ভকতক ভগৱান বুলি ভাবিব পৰা এই যিটো গুণ হিয়া হৃদয়ত আহিব লাগিব উপজিব লাগিব সিজিব লাগিব ভক্তি সিজিলেহে ভাবিব পাৰি ভকতক ভগৱান বুলি আৰু ভগৱতেই হৈছে ভগৱন্তৰ চৈতন্যময় ৰূপ ভকতৰ জিব্বায়ে আস্বাদে হৰি ভকতে ভগৱানে খায় নে নাখায় বুলি যদি কোনোবাই প্ৰশ্ন কৰে তেনেহ'লে উত্তৰটো ভকতৰ জিব্বায়ে আস্বাদে হৰি অৰ্থাৎ ভকতৰ জিবাৰে ভগৱন্ত খায় তেনে ক্ষেত্ৰত খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন আৰু সদশেষত মিনতি বচন বোলা সৰ্বজন নেৰিবাহা যুগ ধৰ্ম আপোনাক কুশল চাৱা যাবে নেৰিবাহা যুগ ধৰ্ম সত্য যুগে ধ্যান তেতা যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰৰ কীৰ্তনে বিনাই আৱৰণ নাই সকলোৱে সুস্থ থাকক কুশলে থাকক মংগলে থাকক অন্য ধৰ্ম এৰি কৃষ্ণ ধৰ্ম খাৰ কৰক মনৰ কামনা বাসনাক জলাঞ্জলি দি কৃষ্ণৰ চৰণত শৰণাপন্ন হওক ভগৱন্ত পুৰুষে সমস্ত ধৰ্ম সাৰ কৰি ঈশ্বৰ ভক্তিক কেৱল মাত্ৰ আশ্ৰয় কৰিলে গতি প্ৰদান কৰিব সৰ্বধৰ্মান পৰিত্যাজ্যং মামেকং শৰণং ব্ৰজঃ অহং তং সৰ্ব পাপেভ্য মৈক্যস্যামি মা শুচ ধন্যবাদ।